মৰমৰ ছাত্ৰ ছাত্ৰীসকল, RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ ৰাজনীতি বিজ্ঞানৰ দ্বিতীয়টো অধ্যায় আন্তৰ্জাতিক সংস্থা আৰু আন্তৰ্জাতিক সংস্থাৰ ৰাষ্ট্ৰীয় সংঘ আৰু অন্যান্য। গতিকে মূল আলোচ্য বিষয়সমূহ হৈছে ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য আৰু ইয়াৰ অংগসমূহ, তাৰপিছত ৰাষ্ট্ৰসংঘ আৰু বিশ্ব শান্তি, ৰাষ্ট্ৰসংঘ আৰু মানৱ অধিকাৰ, ভাৰতত মানৱ অধিকাৰৰ আয়োগ আৰু অন্যান্য গুৰুত্বপূৰ্ণ আন্তৰ্জাতিক অনুষ্ঠান। গতিকে ইয়াতে তোমালোকে পাঠৰ যিখিনি প্ৰশ্নাৱলীৰ কুৱেশ্যন যিখিনি আছে, প্ৰশ্নাৱলীত যিখিনি কুৱেশ্যন দিয়া আছে, এই গোটেইখিনি প্ৰথমতে মই আলোচনা কৰি ল'ম। তাৰে পিছত মই পাঠৰ ভিতৰুৱা কুৱেশ্যনখিনি আলোচনা কৰিম। কুৱেশ্যন বেংকত যিবিলাক যোৱা পৰীক্ষাসমূহত আহি গৈছে সেইসমূহ প্ৰশ্ন আলোচনা কৰিম। গতিকে চোৱা, 1 নম্বৰটোত কি দিয়া আছে, অতি চমু উত্তৰ দিয়া যে ৰাষ্ট্ৰসংঘ কিয় গঠন হৈছিল। মই ধুনীয়াকৈ প্ৰশ্নখিনি এনচাৰখিনি মই বনাই লৈছোঁ। চোৱা, ৰাষ্ট্ৰসংঘ কিয় গঠন হৈছিল। 1914 চনৰ প্ৰথম বিশ্বযুদ্ধৰ পাছত শান্তি স্থাপন আৰু যুদ্ধক চিৰদিনৰ বাবে বিদায় দিয়াৰ বাবে জাতীয় সংঘ নামৰ এটা আন্তৰ্জাতিক সংগঠন গঠন হৈছিল। কিন্তু 1939 চনত পুনৰ দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হ'ল। ইয়াৰ পিছত বিশ্বত ৰাষ্ট্ৰবোৰৰ মাজত পুনৰ শান্তি স্থাপনৰ প্ৰচেষ্টা চলে। তাৰে ফলশ্ৰুতিত 1945 চনৰ 24 অক্টোবৰত ৰাষ্ট্ৰসংঘ গঠন কৰা হৈছিল। তাৰে পিছত দ্বিতীয় কুৱেশ্যনটো চোৱা, 2 নম্বৰটো দিছে ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য উল্লেখ কৰা। চোৱা, 2 নম্বৰটো চোৱা, ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য। মই আৰু প্ৰশ্নবিলাক সেইবিলাক পিছুৱাই গৈ নাথাকোঁ। চোৱা, আগফালে আগবাঢ়ি গৈ থাকিম। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকা। ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য হ'ল আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা বজাই ৰখা, সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক প্ৰতিষ্ঠা কৰা। তাৰে পিছৰ প্ৰশ্নটো চোৱা, ৰাষ্ট্ৰসংঘৰ অংগকেইটাৰ নাম লিখা। ৰাষ্ট্ৰসংঘৰ অংগকেইটাৰ নাম হৈছে সংঘৰ অংগ 6টা। সেই 6টাৰ নাম হৈছে সাধাৰণ সভা, নিৰাপত্তা পৰিষদ, অৰ্থনৈতিক আৰু সামাজিক পৰিষদ, ন্যায়ৰক্ষী পৰিষদ, আন্তৰ্জাতিক ন্যায়ালয় আৰু সচিবালয়। তাৰে পিছত 4 নম্বৰটো চোৱা, ৰাষ্ট্ৰসংঘৰ লগত জড়িত থকা দুটা এজেন্সীৰ নাম লিখা। চোৱা, ৰাষ্ট্ৰসংঘৰ লগত জড়িত থকা দুটা এজেন্সীৰ নাম হৈছে, এটা হৈছে আন্তৰ্জাতিক শ্ৰমিক সংস্থা ILO, আনটো হৈছে বিশ্ব স্বাস্থ্য সংস্থা WHO। মনত ৰাখিবা, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰে পিছৰটো কুৱেশ্যন চোৱা, মই অলপ খৰতকীয়াকৈ কৈ যাওঁ, কিয়নো তোমালোকে ভিডিঅ'টো পুছ মাৰি তাৰপিছত ভিডিঅ'টোৰ পৰা কুৱেশ্যন এনচাৰখিনি লিখি ল'বা। মই ধুনীয়াকৈ গোটেইখিনি তোমালোকক দি দিম, তোমালোকে বহীত লিখি লৈ মুখস্থ কৰিবা। এতিয়া মই যদি অলপ স্পীডত নকওঁ, নহ'লে বহুত সময় লাগি যাব, হয়নে নহয়? চোৱা, নিৰস্ত্ৰীকৰণৰ সম্পৰ্কত সম্পাদিত হোৱা দুখন চুক্তিৰ নাম লিখা। নিৰস্ত্ৰীকৰণৰ সম্পৰ্কত সম্পাদিত হোৱা দুখন চুক্তিৰ নাম হ'ল 1963 চনত সম্পাদিত পাৰমাণৱিক অস্ত্ৰ সংকোচন চুক্তি, আৰু 2 নম্বৰটো হৈছে 1996 চনত সম্পাদিত পাৰমাণৱিক অস্ত্ৰৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি। তাৰে পিছৰ প্ৰশ্নটো চোৱা, মানৱ অধিকাৰ বুলিলে কি বুজা? ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। বিশ্বৰ প্ৰত্যেকজন ব্যক্তিৰে ব্যক্তিত্ব বিকাশ তথা মৰ্যাদাপূৰ্ণ জীৱন যাপনৰ বাবে কিছুমান অধিকাৰৰ প্ৰয়োজন হয়। এই অধিকাৰসমূহকে মানৱ অধিকাৰ বুলি কোৱা হয়। তাৰে দীঘল প্ৰশ্ন চোৱা, এই অধ্যায়টোত ইমানটা প্ৰশ্ন অনুশীলনীত দিয়া নাই, গতিকে আমি মাজৰ পৰাও কেইটামান কুৱেশ্যন ইম্পৰ্টেণ্ট চাই আলোচনা কৰিম। ইয়াতে দীঘল কুৱেশ্যন 5টামান দিয়া আছে। চোৱা, ৰাষ্ট্ৰসংঘৰ গঠনৰ উদ্দেশ্য আৰু ইয়াৰ নীতিকেইটাৰ আলোচনা। ৰাষ্ট্ৰসংঘৰ সদনত মুঠ 111টা অনুচ্ছেদ আছে। ইয়াৰ প্ৰথম অনুচ্ছেদতে ৰাষ্ট্ৰসংঘৰ 4টা উদ্দেশ্য সন্নিৱিষ্ট হৈ আছে। উদ্দেশ্যকেইটা হ'ল ৰাষ্ট্ৰসংঘৰ 1 নম্বৰটো আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা, 2 নম্বৰটো হৈছে সমাজ অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক প্ৰতিষ্ঠা কৰা,
তিনি নম্বৰটোত হৈছে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা ভিত্তিত অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক সমস্যাসমূহ সমাধান কৰা আৰু প্ৰত্যেকজন ব্যক্তিয়ে যাতে মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে তাৰ ব্যৱস্থা কৰা। তাৰে পিছত 4 নম্বৰটো চোৱা, উল্লেখযোগ্য উদ্দেশ্যসমূহ সাধনৰ বাবে বিভিন্ন দেশৰ মাজত সম্বন্ধ প্ৰতিষ্ঠাৰ কেন্দ্ৰ হিচাপে কাম কৰা। ৰাষ্ট্ৰসংঘৰ প্ৰধান নীতিকেইটা হ'ল 1 নম্বৰটো চোৱা, সকলো সদস্য ৰাষ্ট্ৰৰ সমান সাৰ্বভৌম নীতিৰ ভিত্তিত ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠা হ'ব। 2 নম্বৰটো, ৰাষ্ট্ৰসংঘৰ সদনত উল্লেখ থকা নিয়মানুৱলী মানি লৈ সকলো সদস্য ৰাষ্ট্ৰই নিজা দায়িত্ব পালন কৰিব লাগিব। তাৰপিছত 3 নম্বৰটো চোৱা, আন্তঃৰাষ্ট্ৰীয় শান্তি, নিৰাপত্তা আৰু ন্যায়ত কোনো আঘাত নোহোৱাকৈ সকলো সদস্য ৰাষ্ট্ৰই সকলো ধৰণৰ বিবাদ শান্তিপূৰ্ণভাৱে মীমাংসা কৰিব লাগিব। 4 নম্বৰটোত চোৱা, আন্তৰ্জাতিক সম্পৰ্ক ৰক্ষা কৰাৰ স্বাৰ্থত কোনো সদস্য ৰাষ্ট্ৰই শক্তি প্ৰয়োগ কৰিব নোৱাৰিব। 5 নম্বৰটো চোৱা, চনদত উল্লেখ কৰা মতে ৰাষ্ট্ৰসংঘই কোনো ব্যৱস্থা গ্ৰহণ কৰিলে সদস্য ৰাষ্ট্ৰসমূহে ৰাষ্ট্ৰসংঘক সহায় কৰিব লাগিব আৰু ৰাষ্ট্ৰসংঘই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা ৰাষ্ট্ৰক সহায় কৰিব নোৱাৰিব। 5 নম্বৰটো চোৱা, ৰাষ্ট্ৰসংঘই সদস্য ৰাষ্ট্ৰসমূহৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰিব নোৱাৰিব। তাৰে পিছত লং কুৱেশ্যনৰ 2 নম্বৰটো কুৱেশ্যন চোৱা, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ওপৰত এটি টোকা লিখা। এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন দেই, এইবাৰ HSLCত অহাৰ চান্স আছে। ৰাষ্ট্ৰসংঘৰ অতি দৰকাৰী অংগ হ'ল নিৰাপত্তা পৰিষদ। আৰম্ভণিতে ৰাষ্ট্ৰসংঘ গঠন হোৱাৰ সময়ত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰসংখ্যাই আছিল 5খন আৰু অস্থায়ী সদস্যৰ ৰাষ্ট্ৰসংখ্যা আছিল 6খন। 1963 চনত ৰাষ্ট্ৰসংঘৰ চনদ সংশোধন কৰি অস্থায়ী সদস্য ৰাষ্ট্ৰক সংখ্যা 10খনতকৈ বৃদ্ধি কৰা হয়। নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলক সাধাৰণ সভাই নিৰ্বাচিত কৰে। স্থায়ী সদস্য ৰাষ্ট্ৰকেইখন হ'ল আমেৰিকা, গ্ৰেট ব্ৰিটেইন, ফ্ৰান্স, ৰাছিয়া আৰু চীন। স্থায়ী সদস্যসকলৰ ভেটো প্ৰয়োগ ক্ষমতা আছে, সেইবাবে কোনো বিষয়ত স্থায়ী সদস্যই ভেটো দিলে সিদ্ধান্ত গ্ৰহণ নহয়। তাৰে পিছত লং কুৱেশ্যনৰ 3 নম্বৰটো কুৱেশ্যন চোৱা, বিশ্ব শান্তিৰ বাবে ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপসমূহ আলোচনা কৰা। ইম্পৰ্টেণ্ট কুৱেশ্যন। জনগণৰ মনৰ পৰা যুদ্ধৰ বিভীষিকাৰ পৰা ৰক্ষা কৰি বিশ্বত শান্তি প্ৰতিষ্ঠাৰ বাবে 1945 চনত ৰাষ্ট্ৰসংঘ নামৰ এটা আন্তৰ্জাতিক সংগঠন গঠন কৰা হৈছিল। এই সংগঠনটোৱে আজি প্ৰায় 70 বছৰত ভৰি দিলে। এই সময়ছোৱাত সমস্যা জৰ্জৰিত বিশ্বত শান্তিৰ বাতাবৰণ আনি সকলো সমস্যাক আলোচনা আৰু বুজাবুজিৰে সমাধান কৰাত ৰাষ্ট্ৰসংঘই উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে। যোৱা কেইটামান দশকত নিৰস্ত্ৰীকৰণৰ জৰিয়তে ৰাষ্ট্ৰসংঘই বিশ্বত ৰাষ্ট্ৰসমূহৰ মাজত যুদ্ধৰ পৰিৱেশ নাইকিয়া কৰিবলৈ চেষ্টা চলাই আহিছে। 1952 চনৰ জানুৱাৰী মাহত ৰাষ্ট্ৰসংঘই নিৰস্ত্ৰীকৰণ আয়োগ গঠন কৰে। তাৰ পিছতে এই ৰাষ্ট্ৰসংঘৰ তৎপৰতাত তলত দিয়া চুক্তিসমূহ সম্পাদিত হৈছিল। গতিকে চুক্তিসমূহ চোৱা। 1 নম্বৰ চুক্তি, 1963 চনত আংশিকভাৱে পাৰমাণৱিক অস্ত্ৰৰ বিস্ফোৰণ নিষিদ্ধ চুক্তি। 2 নম্বৰটো হৈছে 1967 চনত বহি মহাকাশ চুক্তি। 3 নম্বৰটোত হৈছে 1968 চনত পাৰমাণৱিক অস্ত্ৰ সংকোচন চুক্তি আৰু 1971 চনত সমুদ্ৰতলী নিয়ন্ত্ৰণ চুক্তি। 5 নম্বৰটো চুক্তি হৈছে 1972 চনত SALT I, আকৌ 6 নম্বৰটোত হৈছে 1979 চনত SALT II, আকৌ 7 নম্বৰ চুক্তিটো হৈছে 1993 চনত পাৰমাণৱিক অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তি। 8 নম্বৰটো চুক্তি হৈছে 1991 আৰু 1993 চনত START চুক্তি। আকৌ 9 নম্বৰ চুক্তিত হৈছে 1996 চনত 158খন দেশৰ মাজত সম্পাদিত হোৱা পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধ চুক্তি। উক্ত চুক্তিসমূহ সম্পাদনাৰ জৰিয়তে ৰাষ্ট্ৰসংঘই বিশ্বত শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰি আহিছে। ৰাষ্ট্ৰসংঘৰ সুব্যৱস্থাৰ ফলশ্ৰুতিতে হয়তো আমি তৃতীয়খন বিশ্বযুদ্ধৰ পৰা বিৰত থাকিব পাৰিছোঁ।
তাৰে পিছত 4 নম্বৰ কুৱেশ্যনটো চোৱা। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ সম্পৰ্কে এটি টকা লিখা। চোৱা, 1993 চনৰ জুন মাহত ভিয়েনাত ৰাষ্ট্ৰসংঘ মানৱ অধিকাৰ সম্পৰ্কীয় এক বিশেষ অধিৱেশনে ইয়াৰ অন্তৰ্গত প্ৰতিখন সদস্য ৰাষ্ট্ৰতে মানৱ অধিকাৰ আয়োগ গঠন কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। সেই মৰ্মে পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা। সেই মৰ্মে 1993 চনৰ 12 অক্টোবৰ তাৰিখে ভাৰতত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰা হয়। ইয়াৰ ঠিক কিছুদিন পিছতে মানৱ অধিকাৰ সম্পৰ্কীয় ৰাষ্ট্ৰীয় আইনখন 1994 চনৰ 8 জানুৱাৰী তাৰিখে ৰাষ্ট্ৰপতিৰ অনুমোদন জনায়। এই আইনখন মানৱ অধিকাৰ সুৰক্ষা আইন 1993 নামে জনাজাত হয়। এই আইন মতে ৰাজ্যবোৰতো মানৱ অধিকাৰ আয়োগ গঠন কৰা হয়। চোৱা, আয়োগৰ সভাপতিজন উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হ'ব লাগে। ইয়াৰ অন্য সদস্যসকল হৈছে এজন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বা প্ৰাক্তন ন্যায়াধীশ, এজন কোনো উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বা প্ৰাক্তন ন্যায়াধীশ, দুজন সদস্যৰ মাজৰ অধিকাৰ সম্পৰ্কে জ্ঞান আৰু অভিজ্ঞতা থকা ব্যক্তি। তাৰে পিছত চোৱা, এইবোৰৰ উপৰিও সংখ্যালঘুৰ আয়োগৰ সভাপতি, অনুসূচিত জাতি আৰু জনজাতিৰ ৰাষ্ট্ৰীয় আয়োগৰ সভাপতি, ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সভাপতি সদস্য হিচাপে থাকি সকলো সদস্যৰে কাৰ্যকাল 5 বছৰ। এইটো মনত ৰাখিবা, শ্বৰ্ট কুৱেশ্যন MCQ আকাৰত আহে। সকলো সদস্যৰে কাৰ্যকাল কিমান বছৰ? 5 বছৰ। চোৱা, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে ভাৰতত মানৱ অধিকাৰ উলংঘনৰ সকলো দিশ পৰ্যালোচনা কৰি বিহিত ব্যৱস্থা বাবে চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰে। তাৰে পিছৰ আজি প্ৰশ্নাৱলীৰ শেষৰটো প্ৰশ্ন, মানৱ অধিকাৰ সম্পৰ্কত ৰাষ্ট্ৰসংঘৰ লোৱা পদক্ষেপবোৰ আলোচনা কৰা। ইম্পৰ্টেণ্ট কুৱেশ্যন। ৰাষ্ট্ৰসংঘই বিশ্বত ৰাষ্ট্ৰসমূহৰ মাজত শান্তিপূৰ্ণ বাতাবৰণ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত যিদৰে আগভাগ লৈছে, ঠিক তেনেদৰে বিশ্বত প্ৰতিজন মানুহে যাতে মৰ্যাদাপূৰ্ণ জীৱন যাপন কৰিব পাৰে আৰু ইয়াৰ বাবে প্ৰয়োজন হোৱা কিছুমান অধিকাৰৰ সুৰক্ষা দিয়াৰ ব্যৱস্থাও কৰিছে। এই উদ্দেশ্য আগত ৰাখি ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই 1948 চনৰ 10 ডিচেম্বৰত 48খন সদস্য ৰাষ্ট্ৰ সমৰ্থনত মানৱ অধিকাৰ ঘোষণাপত্ৰ গ্ৰহণ কৰে। এটা প্ৰস্তাৱনা আৰু 30টা অনুচ্ছেদ সন্মিলিত এই ঘোষণাপত্ৰই মূল 2টা উদ্দেশ্য সাধন কৰিছে। প্ৰথমতে, বিশ্ব জনগণৰ বাবে সকলো প্ৰয়োজনীয় অধিকাৰসমূহ এই ঘোষণাৰ পত্ৰত সন্নিৱিষ্ট কৰা হৈছে। দ্বিতীয়তে, এই ঘোষণাপত্ৰত উল্লেখিত অধিকাৰসমূহ সদস্য ৰাষ্ট্ৰসমূহে স্বীকৃতি দিছে। চোৱা, পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা। এই ঘোষণাপত্ৰত উল্লেখ থকা অধিকাৰসমূহে ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰৰ ক্ষমতা আৰু কাৰ্যাৱলীৰ ওপৰত সীমাবদ্ধতা আনিছে। নীতিগতভাৱে এই অধিকাৰসমূহক কোনেও আওকাণ কৰিব নোৱাৰে। দেশৰ নাগৰিকক এই অধিকাৰবোৰৰ পৰা বঞ্চিত কৰি শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰাটো সম্ভৱ নহয়, তাক ৰাষ্ট্ৰসংঘই এই ঘোষণাপত্ৰৰ যোগেদি স্পষ্ট কৰিছে। চোৱা, ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ ক্ষমতা আৰু কাৰ্যৰ বিষয়ে লিখা। এইটো হৈছে আমাৰ অতিৰিক্ত, মই যিখিনি যোৱা পৰীক্ষাসমূহত যিবিলাক কুৱেশ্যন আহি গৈছে এইখিনি মই অলপ যুগুত কৰি লৈছোঁ। চোৱা, 2016ত আহিছিল এইটো। ৰাষ্ট্ৰসংঘ সাধাৰণ পৰিষদ হৈছে ৰাষ্ট্ৰসংঘৰ বৃহৎ অংগ, য'ত সকলো সদস্য ৰাষ্ট্ৰৰ প্ৰতিনিধি থাকে। ইয়াৰ কিছু মুখ্য ক্ষমতা আৰু কাৰ্যসমূহ হ'ল নিয়ম আৰু নীতি নিৰ্ধাৰণ। ইয়াত সাধাৰণ সভাই ৰাষ্ট্ৰসংঘৰ বিভিন্ন নীতি আৰু কাৰ্যসূচী নিৰ্ধাৰণ কৰে। 2 নম্বৰটো হৈছে বাজেট অনুমোদন। সভাই ৰাষ্ট্ৰসংঘৰ কাৰ্যৰ বাবে বাজেটৰ প্ৰস্তাৱ অনুমোদন কৰে। ৰাষ্ট্ৰৰ সদস্যতাৰ বিবেচনা। চোৱা, নতুন সদস্য ৰাষ্ট্ৰৰ সদস্যতাৰ আবেদন বিবেচনা কৰি সিদ্ধান্ত লয়। বিশ্বৰ বিষয়সমূহৰ ওপৰত আলোচনা। চোৱা, সদস্য ৰাষ্ট্ৰসমূহৰ মাজত আন্তঃৰাষ্ট্ৰীয় সমস্যা, শান্তি আৰু নিৰাপত্তাৰ বিষয়ে আলোচনা কৰে। তাৰে পিছৰটো চোৱা, বিশেষ প্ৰতিবেদন পঢ়া। সদস্য ৰাষ্ট্ৰসমূহৰ পৰা আহৰণ কৰা বিশেষ প্ৰতিবেদনসমূহৰ ওপৰত আলোচনা কৰে আৰু সিদ্ধান্ত গ্ৰহণ কৰে। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ 4টা প্ৰধান কাৰ্য উল্লেখ কৰা। এইটো 2015ত আহিছিল। এইটোও এইবাৰ অহাৰ চান্স আছে। ইম্পৰ্টেণ্ট। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ 4টা প্ৰধান কাৰ্য। 1 নম্বৰটো হৈছে মানৱ অধিকাৰৰ
উলংঘন সম্পর্কে পর্যালোচনা। আয়োগে মানৱ অধিকাৰ উলংঘনৰ অভিযোগ গ্ৰহণ কৰে আৰু সংশ্লিষ্ট চৰকাৰৰ পৰা প্ৰতিবেদন বিচাৰে। 2 নম্বৰটো হৈছে প্ৰতিবেদন দাখিল কৰা। আয়োগে মানৱ অধিকাৰৰ উলংঘনৰ বিষয়বস্তুৰ ওপৰত চৰকাৰক প্ৰতিবেদন প্ৰস্তুত কৰি দাখিল কৰে। 3 নম্বৰটো জনসচেতনতা সৃষ্টি। আয়োগে জনসাধাৰণৰ মাজত মানৱ অধিকাৰৰ বিষয়ে সচেতনতা বৃদ্ধি কৰাৰ বাবে কাৰ্যসূচী গ্ৰহণ কৰে। তাৰ পিছত চোৱা চুপাৰিশ আৰু পৰামৰ্শ প্ৰদান। আয়োগে চৰকাৰক মানৱ অধিকাৰ সুৰক্ষিত কৰাৰ বিষয়ে চুপাৰিশ আৰু পৰামৰ্শ প্ৰদান কৰে। এই কাৰ্যসমূহে ভাৰতত মানৱ অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰে। তাৰে পিছৰ প্ৰশ্নটো চোৱা ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ 4টা প্ৰধান কাৰ্য উল্লেখ কৰা। এইটো 2012ত আহিছিল, মষ্ট ইম্পৰ্টেণ্ট। চোৱা ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ 4টা প্ৰধান কাৰণ হ'ল আয়োগে মানৱ অধিকাৰ উলংঘন অভিযোগসমূহ গ্ৰহণ কৰে। 2 নম্বৰটো আয়োগে অভিযোগৰ ওপৰত সংশ্লিষ্ট চৰকাৰৰ পৰা প্ৰতিবেদন বিচাৰে। 3 নম্বৰটোত আয়োগে মানৱ অধিকাৰ সুৰক্ষিত কৰাৰ বিষয়ে চৰকাৰক চুপাৰিশ আৰু পৰামৰ্শ প্ৰদান কৰে। 4 নম্বৰটোত হৈছে আয়োগে জনসাধাৰণৰ মাজত মানৱ অধিকাৰৰ বিষয়ে সচেতনতা বৃদ্ধি কৰাৰ বাবে কাৰ্যসূচী গ্ৰহণ কৰে। এই কাৰ্যসমূহে ভাৰতত মানৱ অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা যায়, পালন কৰে। তাৰে পিছত আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে, এইটো 2022ত আহিছিল, এইবাৰো অহাৰ চান্স আছে, ভালদৰে চাবা। বিশ্ব শান্তিৰ ৰাষ্ট্ৰসংঘৰ ভূমিকা সম্পৰ্কে চমুকৈ আলোচনা কৰা। ৰাষ্ট্ৰসংঘ বিশ্ব শান্তিৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত সংগঠিত ৰাষ্ট্ৰসংঘে যুদ্ধৰ বিভীষিকাৰ আঁতৰ কৰিবলৈ শান্তিৰ বাতাবৰণ সৃষ্টি কৰাৰ চেষ্টা কৰি আহিছে। ইয়াৰ তৎপৰতাত বিশ্বৰ বিভিন্ন সমস্যাসমূহৰ সমাধান, আলোচনা আৰু সমঝোতাৰ মাধ্যমে কৰিবলৈ চেষ্টা কৰা হৈছে। ৰাষ্ট্ৰসংঘে নিৰস্ত্ৰীকৰণ আৰু অস্ত্ৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বহুবিধ পদক্ষেপ গ্ৰহণ কৰিছে, যেনে আণৱিক অস্ত্ৰ বিস্ফোৰণ নিষিদ্ধ চুক্তি। ইয়াৰ দ্বাৰা বিশ্ব ৰাষ্ট্ৰসমূহৰ মাজত যুদ্ধ পৰিৱেশ নোহোৱা কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। ৰাষ্ট্ৰসংঘৰ এই উদ্যোগসমূহে বিশ্ব শান্তি আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে বিশেষ অৱদান ৰখা হৈছে। তাৰে পিছৰটো আজিৰ এই ভিডিঅ'টোৰ অন্তিমটো কুৱেশ্যন চোৱা ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ গঠন আৰু কাৰ্যাৱলী সম্পৰ্কে চমুকৈ লিখা। এইটো 2020ত আহিছিল, কিন্তু এইবাৰ অহাৰো ভালেখিনি চান্স আছে, তোমালোকে ভালদৰে চাবা। চোৱা ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ 1993 চনৰ 28 ছেপ্টেম্বৰ তাৰিখে ৰাষ্ট্ৰপতিয়ে অধ্যাদেশ জাৰি কৰি গঠন কৰা হয়। এই আয়োগৰ উদ্দেশ্য হৈছে মানৱ অধিকাৰ সুৰক্ষিত কৰা। আয়োগটোৰ সদস্যসকল উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ, অন্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু মানৱ অধিকাৰৰ ক্ষেত্ৰত জ্ঞানী আৰু অভিজ্ঞ ব্যক্তিসকলৰ পৰা নিৰ্বাচিত হয়। সদস্যসকলৰ কাৰ্যকাল 5 বছৰ। আয়োগে মানৱ অধিকাৰৰ উলংঘা সম্পৰ্কীয় অভিযোগ গ্ৰহণ কৰে আৰু সেই সন্দৰ্ভত সংশ্লিষ্ট চৰকাৰৰ পৰা প্ৰতিবেদন বিচাৰে। চোৱা মানৱ অধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰক পৰামৰ্শ দিয়ে আৰু ৰাষ্ট্ৰীয় প্ৰশাসনৰ প্ৰতি পৰ্যবেক্ষণ ৰখা হয়। এইদৰে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ ভাৰতত মানৱ অধিকাৰ সংৰক্ষণ আৰু সুৰক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গতিকে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালা মোক কমেণ্ট ছেকশ্যনত জনাবা। মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আগন্তুক HSLC এক্সামলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তোমালোকে যাতে ঘৰৰ মা দেউতাৰ লগতে নিজৰ মনৰ আশাটো পূৰণ কৰিব পাৰা, তাৰে আশা কৰিছোঁ। গতিকে তোমালোকে ভালদৰে পঢ়িবা। পঢ়িবলৈ আৰু বেছি সময় নাই, বেছি দিন নাই, যিহেতু আমাৰ এক্সাম আহিয়ে গ'ল। গতিকে এইখিনিতে আজি ভিডিঅ'টো সামৰিছোঁ। থেংক ইউ ফৰ ৱাটছ।